আজিলৈকে যিমান আচাৰ বনাইছোঁ সব আচাৰতকৈ এই আচাৰটো বনাওঁতে অকণমান যত্ন কৰিব লগা হয়, খুব সোনকালে বেয়া হৈ যায়। ভালকৈ আমলখিখিনি ধুই পেলাই মই ৰ'দত শুকুৱাই ল'লোঁ। যদি ৰ'দ নাথাকে আপোনালোকে কাপোৰে মুচি ফেনতে অকণমান সময় শুকুৱাই ল'ব পানীখিনি। তাৰপাছত এই ধৰণে মই ডাঙৰ ডাঙৰটোহে অলপ কাটি দিছোঁ, যিহেতু কেঁচাকৈ বনাম, বেছি গোটা গোটা হৈ থাকিলেও খাবলৈ ভাল নালাগে। অলপমান নিমখ সানি পেলাই এই ধৰণে মই ৰাতিটোৰ কাৰণে ৰাখি দিছোঁ। নিমখ সানি পেলাই বনালে আচাৰটো খাবলৈ খুব বেছি ভাল হয়। এইফালে দেখিছে পাছদিনাখনি নিমখখিনি গলি গৈছে, আমলখিখিনি যিখিনি পানী আছে পানীখিনি ওলাই গৈছে। দুটা ৰ'দত মই শুকুৱাই ল'লোঁ। যদি ৰ'দ নাথাকে আপোনালোকে কেৰাহীখনত অকণমান মিঠাতেল গৰম কৰি আমলখিখিনি অলপ সময় ভাজি ল'ব, তাত যিখিনি পানী থাকে পানীখিনি শুকাই যোৱালৈকে। পাছত আপোনালোকে কেঁচা তেল আৰু মছলাখিনি মিহলি কৰি ল'ব পাৰিব। ইয়াতে মই অলপমান হালধি দিছোঁ, লগতে অলপমান জলকীয়া গুড়ি খুন্দি থোৱা মছলা আছিলে তাৰ অলপ দিছোঁ, গোটা জিৰা, গোটা ধনিয়া, আজৱাইন, মেথি, অলপমান বগা সৰিয়হ, নিজৰ জোখ অনুপাতে আপোনালোকে মছলাখিনি দিব। জোখ অনুপাতে কেঁচা মিঠাতেল, অলপমান ৰেড চিলি পাউডাৰ দিছোঁ। যদি বতৰটো ভাল থাকে আপোনালোকে ৰ'দতে দি পেলাই আচাৰখিনি বনাব পাৰিব। যদি বতৰ বেয়া থাকে আপোনালোকে ইয়াত ভিনেগাৰ দিব, নহ'লে আচাৰটো খুব সোনকালে বেয়া হৈ যাব। এই ধৰণে মই 2-3 দিনমান আচাৰখিনি মুকলিকৈ ৰ'দত দিলোঁ। তাৰ পাছতে এইখিনি মই চিচাৰৰ বটলত ভৰাই থ'ম। আপোনালোকে বটলৰ মুখলিখন খুলি পেলাই মাজে মাজে ৰ'দত দি থাকিব, বহুত দিন ভাল হৈ থাকিব। যদি বতৰ বেয়া থাকে আপোনালোকে ভিনেগাৰ দি থ'ব, বহুত দিন ভাল হৈ থাকিব।